নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আজি পুনৰ ষষ্ঠ শ্ৰেণীৰ গণিতৰ পাঠ আৰম্ভ কৰিবলৈ লৈছোঁ আৰু এই পাঠত মই তোমালোকক মৌলিক উৎপাদক বিশ্লেষণৰ সম্পৰ্কে পুনৰ কিছু কথা আগবঢ়াব বিচাৰিছোঁ কাৰণ মৌলিক উৎপাদকৰ কথাখিনি মানে মৌলিক উৎপাদক কেনেকৈ বিশ্লেষণ কৰে এই অৰ্হতাখিনি অতি শৃংখলাবদ্ধভাৱে আৰু দক্ষতাৰে কৰিব পৰা হ'লেহে তোমালোকে ইয়াৰ পিছৰ পৰ্যায়বিলাকত আগবাঢ়িব পাৰিবা। সেয়েহে মই কথাষাৰৰ ওপৰত গুৰুত্ব ৰাখি পুনৰ আকৌ অকণমান আলোচনা কৰিব বিচাৰিছোঁ যে কেনেকৈ আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিব পাৰোঁ। তাৰ বাবে মই প্ৰথম এটা সৰু সংখ্যাকে লৈছোঁ 1 নম্বৰ 35 সংখ্যাটো ল'লোঁ। এনে সাধাৰণতে উৎপাদক ভঙা বুলি ক'লে আমি আগতে কৰিছোঁ, তথাপিতো মই অকণমান আকৌ দেখুৱাই দিছোঁ। 1 পূৰণ 35 সদায় এইযোৰ উৎপাদক প্ৰথমে ল'বই লাগে। তাৰ পাছত 5 পূৰণ 7 এইযোৰ উৎপাদক আহিব। ইয়াৰ পাছত আৰু উৎপাদক আমি নাপাওঁ, অৰ্থাৎ 35ৰ উৎপাদক কি পালোঁ? 1 5 7 35। কিন্তু এইবোৰ 35টো 1টো মৌলিক উৎপাদক নহয়। এতিয়া মৌলিক উৎপাদক তাকো আমি ছুটি হৰণ নিয়মেৰে মৌলিক উৎপাদক বিশ্লেষণ কৰিম। গতিকে হৰণ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত যথেষ্ট দক্ষতা থাকিলেহে ছুটি হৰণ প্ৰক্ৰিয়াটো কৰাত অলপ সহজ হয়। বাৰু যে কি নহওক, কেনেকৈ কৰিব পৰা যায় মই অলপ দেখুৱাই দিছোঁ। 35ৰ মৌলিক উৎপাদক বিশ্লেষণ এইটো নহয় দেই, এইটো মই এই অংশটো মই আগৰ উৎপাদক বিশ্লেষণ বুলি ক'লে এনেই কেনেকৈ কৰিব লাগে তাকহে দেখালোঁ। এতিয়া এইটো ক্ষেত্ৰত আমি ভাজক বা ভাগফল একোৱে বিচাৰি নাপাওঁ। গতিকে তোমালোকে ভাজকো নিজেই দিব লাগিব আৰু ভাগফলটো উলিয়াব লাগিব। গতিকে 35কনো আমি কিহেৰে হৰণ কৰিব পাৰিম সেই কথাটো তোমালোকে নিৰ্ধাৰণ কৰিব লাগিব। তাক একেবাৰে প্ৰাথমিক অৱস্থাত তোমালোকে পূৰণৰ পৰা কৰিব পাৰিবা। যেনেকৈ 5 7 গুণ 35 এই নেওতাখনৰ এই লাইনটো মনত থাকিলে তোমালোকে নেওতাখন খুব সুন্দৰকৈ যেতিয়া মনত থাকে তেতিয়া আমি তাৎক্ষণিকভাৱে ক'ব পাৰোঁ যে 5 7 গুণ 35। আৰু যিটো ভাজক হ'ব সি নিশ্চয় মৌলিক সংখ্যা হ'ব লাগিব। 7টো মৌলিক, 5টো মৌলিক। গতিকে আমি ইয়াক যিকোনো এটাৰে হৰণ কৰিলে হ'ব। 5ৰে কৰিলোঁ 5 7 গুণ 35। 7টো মৌলিক পাই গ'লোঁ। গতিকে মই এটা তোমালোকক কৈছিলোঁ যে 1 নোলোৱালৈকে কৰি থাকিবা। গতিকে 7ক 7ৰেহে বাঢ়িব, কাৰণ 7টো মৌলিক। গতিকে 1 যাব। এতিয়া 1টো আমি নধৰোঁ আৰু 5ৰ মৌলিক উৎপাদক কি পালোঁ? 35ৰ মৌলিক উৎপাদক আমি কি পালোঁ? 35 সমান 5 পূৰণ 7 এই দুটা পালোঁ। ঠিক তেনেদৰে আমি 72 সংখ্যাটো ল'লোঁ। ধৰা এইটো 1 হ'ল, এইটো 2, 72। 72 সংখ্যাৰ উৎপাদক ভাঙিবলৈ হ'লে 8 9 গুণ 72 বুলি জানা, কিন্তু 8ৰেতো তাক হৰণ কৰিব নোৱাৰিবা, কাৰণ 8 মৌলিক নহয়। 9ৰেও পাৰিবা, 9টো মৌলিক নহয়। গতিকে আমি মৌলিক সংখ্যালৈ আহিব লাগিব। 2 আছে, একক স্থানত 2 আছে, গতিকে ইয়াক 2ৰে বিভাজ্য হ'ব। বা নেওতাৰ পৰা আমি জানিব পাৰোঁ যে অৱশ্যে এইটো নেওতাৰ পৰা পোনছাতে কোৱাটো অকণমান অসুবিধা হ'ব। গতিকে আমি বিভাজ্যতা নিয়মটো লগাম। ইয়াত 2ৰে হৰণ কৰিব পাৰোঁ। বা 2 যোগ 7 9, 3ৰেও যাব। 3ৰেই হৰণ কৰিলোঁ জানিবা। 3ৰে 7ত দুবাৰ যাব, ইয়াত বাৰটো বহিব। 3ৰে 7ত দুবাৰ গ'লে 3 2 গুণ 6, 6টো এই 7ৰ তলত বহিছে বুলি ভাবি ল'ব লাগে। এতিয়া 7 বিয়োগ 6 মানে 7 বিয়োগ 6 1। এইফালে 2টো নমাই ল'বলা মনতে। এইখিনি কাম মনতে কৰিব লাগিব দেই। গতিকে 12 পাবা। সেই 12টোক 3ৰে বাৰ দিলে
4 বাৰ পাবা। তাৰপিছত সৰু হৈ আহিলে আকৌ 3ৰে 3 8 গুণ 24, আকৌ 2ৰে দিয়ে 4 বাৰ যাব, 2ৰে দিলোঁ 2 বাৰ যাব, 2ৰে দিলোঁ এবাৰ যাব। এটাকে 72 উৎপাদককেইটা আমি কি পালোঁ? 72 ইকুৱেল টু 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 3, 8 9 গুণ 72 ওলাই যাব। এই ধৰণে এতিয়া আমি 90 লৈ আহোঁ। 3 নম্বৰ এটা মই ল'লোঁ, 90 90ৰ উৎপাদক বিশ্লেষণ কৰিম এতিয়া। মৌলিক উৎপাদক তোমালোকে নেওতাৰ পৰাও জানা 5 18 90, 5টো মৌলিক সংখ্যা আৰু ইফালৰ পৰা যদি চোৱা একক স্থানত 0 আছে, গতিকে ইয়াক 5ৰে বিভাজ্য হ'ব। 5ৰে হৰণ কৰি দিলোঁ, 5 18 90 বুলি ডাইৰেক্ট পাতিলেও হ'ব। তাৰ পাছত 18ক এতিয়া আমি জানো 6ৰে নকৰিম, 3ৰে হৰণ কৰিম, কাৰণ 6টো মৌলিক নহয়। 3 6 গুণ 18, 3 2 গুণ আৰু 2 এগুণ। এটাকে 90ৰ উৎপাদক বিশ্লেষণ কৰি, মৌলিক উৎপাদক বিশ্লেষণ কৰি আমি পালোঁ 5 3 পূৰণ 3 পূৰণ 2। ইয়াৰ পাছতে আমি এই ধৰণে কৰিব পাৰোঁ। ইয়াৰ পাছত আমি অলপ এটা ডাঙৰ সংখ্যা লওঁচোন, কিছু পৰিমাণে ডাঙৰ সংখ্যা এটা আমি লওঁ। 135টো লৈ ল'লোঁ 4 নম্বৰত। 135 135ক আমি এইটো 5 আছে, 5ৰে যাবই 5, আৰু এই ভাগে জানো 9 15 135, সেইটো ইয়াত নাখাটিব, কাৰণ কেলে 9 আৰু 15 কোনোটোৱে মৌলিক নহয়। গতিকে আমি 5ৰে হৰণ কৰিম। 5 2 গুণ 10, 13ৰ তলত 10 বহিলে 3 থাকিলে, 5 7 গুণ 35। কি কৰিলোঁ? 5ৰে দুবাৰ দিলোঁ, 10 হ'ল। 10টোত 13ৰ তলত 10 বহালোঁ। বিয়োগ কৰাৰ পাছত 3 থাকিলে, 3ৰ লগত 5 মিলে 35 হ'ল। 35ক 7ৰে কৰিলোঁ, 5 7 গুণ 35। ইয়াক এতিয়া 3 9 গুণ 3 3 গুণ 3 এগুণ। এটাকে 135ৰ উৎপাদক আমি কি পালোঁ? 3 পূৰণ 3 পূৰণ 3 পূৰণ 5। ঠিক এই ধৰণে আমি কৰিব পাৰিম। এতিয়া মই অকণমান ডাঙৰ সংখ্যালৈ যাব বিচাৰিছোঁ। আমি কেনেধৰণে ডাঙৰ সংখ্যা হ'লে সমাধান কৰিব লাগে? যিকোনো সংখ্যা দিলে আমি পাৰিব লাগিব। এতিয়া 5 নম্বৰত মই অকণমান ডাঙৰ সংখ্যা এটা লৈ লওঁ। 5049 লৈ লওঁ। 5049 শেষত একক স্থানত 0 নাই, 2 নাই, 2 নাই 0 নাই মানে 2ৰে নাযায়, 5ৰে নাযায়, 3ৰে যায় নেকি চাব লাগে। 9 4 13, 13ৰ পাছত 18 যাব। এই অংককেইটাৰ যোগফল 18। 18টো 3ৰে বাৰ যায়, 3 4 18 হয়। তাৰমানে এই সংখ্যাটো 3ৰে বাৰ যাব। নে ধৰিব পৰা নাই নেকি বাৰু? তোমালোকে চোৱাচোন। 5 যোগ 0 যোগ 4 যোগ 9, 5 4 9, 9 9 18। 18 সংখ্যাটো যিহেতু 3ৰে বিভাজ্য হয়, গতিকে এই গোটেই সংখ্যাটো 3ৰে বিভাজ্য হ'ব। 3 এগুণ 3, 5ৰ তলত 3 বহালোঁ। 5ৰ পৰা 3 গ'লে 2 থাকিলে, 0 লগালে 20 হ'ল। 3 6 গুণ 18, 20ৰ পৰা 18 গ'লে 2 থাকিলে, 2 লগত 4 লগালে 24 হ'ল। তাক প্ৰথমে তোমালোকে এনেকৈ চাব পাৰা, 3 এগুণ 3, 3 এগুণ এই 3টো ইয়াত পাতিছোঁ মই, 2 আহিলে 20 হ'ল। 3 6 গুণ 18 হ'ল।
2 আহিলে 4টো নমাই ল'লোঁ 3 8 গুণ ইয়াত এতিয়া 8 গুণ দিলে 24টো মিলি যাব শেষত 9টো নামিলে আকৌ 3 গুণ 9 হৈ যাব এই ধৰণে এই কামখিনি মনত ভাবি যাব লাগিব সেইটোৱে ছুটি নিয়মৰ মেইন বস্তু ছুটি হৰণৰ সেইটো মেইন বস্তু অকণমান অভ্যাস কৰিবা কৰিলে সদায় এনেকৈ কৰি থাকিলে নহ'ব মুখতে কৰিব লাগিব অভ্যাস কৰিব লাগিব এতিয়া আকৌ চাম 1 6 7 7 8 15 15 3 18 আকৌ 3ৰে যাব 3 5 গুণ 15 16ৰ তলত 15 বহিলে 1 থাকিলে 18 3 6 গুণ 18 3 1 গুণ 3 এইটো হ'ল 6 5 11 1 12 আকৌ 3ৰে যাব 3 1 গুণ 3 2 থাকিলে 5ৰ পৰা 3 গ'লে 2 6 লগালো 26 হ'ল 3 8 গুণ 24 আকৌ 2 থাকিলে 3 7 গুণ 21 ইয়াক এতিয়া 7ৰে যায় নেকি তোমালোকে চাব পৰা দেখিবা যে এইটো 7ৰে নাযায় 7 2 গুণ 14 18 পৰা 14 গ'লে 4 থাকিব 47 47ক 11 বাৰ নাযায় ইয়াৰ পাছত আমাৰ কি আছে 11 আছে 11ৰে যায় নেকি চাব পৰা 7 1 8 অযুগ্ম স্থানৰ অংককেইটা যোগফল 8 1 যোগ 7 ইকুৱেল টু 8 যুগ্ম স্থানতো 8 গতিকে 8ৰ পৰা 8 গ'লে 0 0টো 7ৰে বাৰ যায় মানে ইয়াক 11ৰে বাৰ যাব 11 এগুণে 11 18ৰ তলৰ 11 বহিলে তেতিয়াহ'লে 7 থাকিলে 77 হ'ল 7 11 77 17টো আৰু মৌলিক সংখ্যা গতিকে 17টো বাৰ নাযায় ইয়াৰ অৰ্থ এইটোৱে হ'ল যে 5049ৰ উৎপাদক হ'ল তোমাৰ 3 পূৰণ 3 পূৰণ 3 পূৰণ 11 পূৰণ 17 এইটো এতিয়া আমি আৰু এটা অংকলৈ আহোঁ 6 নম্বৰ অংকটোলৈ আহিছোঁ 1584 1584 শেষত 4 আছে এইটো 2ৰে যাব 3ৰেও যাব পাৰে 5 1 6 5 1 6 6 4 10 10 18 এইটো 3ৰেও যাব ডাঙৰে কৰিলে বেছি ভাল 3ৰে কৰিলোঁ 3 5 গুণ 15 মিলি গ'ল 8টো আহিলে 3 2 গুণ 6 2 থাকিলে 3 8 গুণ 24 এতিয়া 8 2 10 10 5 15 আকৌ 3ৰে যাব 3 1 গুণ 3 22 থাকিলে 3 7 গুণ 21 3 6 গুণ 18 এতিয়া 3ৰে নাযায় 7 1 8 8 6 14 14ক 3ৰে বাৰ নাযায় গতিকে আমি ইয়াক এতিয়া 2ৰে যাব 2 8 গুণ 16 1 থাকিলে 2 8 গুণ 16 2 44 2 22 হ'ব 2 11 11 গুণ 11 গতিকে তাৰ উৎপাদকটো মই এইখিনিতে লিখিছোঁ 1584ৰ উৎপাদককেইটা কি পালোঁ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 4টা 2 পালোঁ নহয়নে বাৰু পূৰণ 3 পূৰণ 3 পূৰণ 11 এইধৰণে আমি দেখিছোঁ যে যেনেকুৱা সংখ্যাই নহওক আমি উৎপাদক ভাঙিবনে নাভাঙে বা আমি সহজে উৎপাদক ভাঙিব পাৰিম তাকে অকণমান তোমালোকে অভ্যাস কৰিব লাগিব বিনা অভ্যাসত নহ'ব গতিকে মই আৰু কেইটামান মই কৈ দিব বিচাৰিছোঁ 7 নম্বৰটো 425 এইটো এটা সহজ অংক 425 তাক আমি শেষত 5 আছে 5ৰে বাৰ যাব আমি জানো গতিকে 5ৰে বাৰ দিম
5 বাৰ দিলে 5 4 বাৰ নাযায় 40ত আমি বাৰটো লগাম 42ত গতিকে কিমান হ'বগে 5 8 গুণ 40 5 8 গুণ 40 2 থাকিলে 5 5 গুণ 25 5 8 গুণ 40 42ৰ তলত 40 পাতিলো গতিকে 2 বাকি থাকিলে বিয়োগ কৰিলে আৰু 5টো নমাই ল'লে 25 হ'ল 5 5 গুণ 25 নোৱাৰিলে সাইডত অকণমান চাই ল'বা মই দেখুৱাৰ দৰে 5 17 85 আমি জানো নিউটাৰ পৰা কৰি দিব পাৰো 17 গুণ 17 এটো মৌলিক উৎপাদক 4 2 5 equal to 5 পূৰণ 5 পূৰণ 17 মই আৰু এটা কৰি দিব বিচাৰিছো 9 4 6 9 4 6 ছয় সাইডত ধৰে নহয় 3 নাযায় এটো 2 ৰে যাব আমি জানো 2 4 গুণ 9 তলত 8 14 থাকিলে 2 7 গুণ 14 3 এতিয়া আমাৰ কিহেৰে বাৰ যাব এটো তোমাৰ হাতে 3 দ 10 4 14 এটো 3 ৰে না যায় এটো তোমাৰ 2 ৰে না যায় তেতিয়া হলে ইয়াক আমি কিহেৰে বাৰ দিব পাৰিম বাৰু 11 ৰে দিব পাৰিম 4 3 7 তাৰমানে অযুগ্ম স্থানৰ অংককিটা যোগফলটো চোৱাচোন 4 যোগ 3 সমান 7 যুগ্ম স্থানত 7 আছে একটো অযুগ্ম দ্বিতীয় স্থানটো যুগ্ম হে কাৰণে এটো 7 7ৰ পৰা 7 গলে 0 0ক 11 বাৰ যাব নহয় এটো 11 বাৰ দিব পাৰো আমি 4 11 44 হ'ল 47ৰ তলত 44 পাতিলো 33 থাকিলে 3 11 33 43 টো মৌলিক সংখ্যা তোমালোকে জানাই গতিকে 9 4 6 equal to 11 into 2 into 43 এই ধৰণে আমি ভাঙিব পাৰিম তাক মই আৰু এটা কৰি দিছো 915 915 এটো 5 আছে তোমালোকে জানাই 5 ৰে যাব 5 গুণ 5 4 থাকিলে 5 বহিলে ইয়াত 9 পৰা 5 গলে 4 41 5 8 গুণ 40 5 3 গুণ 15 এটো 3 ৰে বাৰ যাব কাৰণ 8 1 9 9 3 12 3 6 গুণ 18 3 গুণ 3 61 টো তোমালোকে জানা যে ই এটা মৌলিক সংখ্যা 9 1 5 915 equal to 3 into ইয়াত আৰু এটা লাইন আমি মোক কৰি দিব কৈছো তো 1 লৈ উলিয়াই দিবলৈ 3 into 5 into 61 তো আৰু এটা মই সংখ্যা দি দিছো লাষ্ট টাইম 570 5 7 0 এটো 0 আছে 5 ৰে দি দিয়া 5 গুণ 5 5 গুণ 5 2 থাকিলে 5 4 গুণ 20 3 ৰে যাব এটো বা 2 ৰেও যাব 2 5 গুণ 10 2 7 গুণ 14 এটো 3 ৰে যাব 7 5 12 3 19 57 এনেও জানো 19 টো মৌলিক 19 ৰে হৰণ কৰিলো 1 গতিকে 570 সমান 2 পূৰণ 3 পূৰণ 5 পূৰণ 19 এই ধৰণে আমি ভাঙিবলৈ যত্ন কৰিব লাগিব মই তোমালোকৰ অভ্যাসৰ কাৰণে মই অলপ হোমৱৰ্ক দি দিছো তোমালোকে সেই হোমৱৰ্কখিনি ধুনীয়াকৈ পাতি লোৱা মই ফটো মাৰি লগত পঠাই দিম যাতে তোমালোকে পাব পাৰা তথাপি মই অলপ দেখুৱাই দিছো কেইটামান এইখিনি দিছো
বাৰু মই ফটো মাৰি পঠাই দিম পিছত। গতিকে মই তোমালোকৰ পাঠ